এইটো 92 crores, এইটো 144 crores আছিল, কিন্তু আমাৰ কিছুমান মানুহৰ নেতাৰ কমপ্লেইনৰ কাৰণে এইটো কমি আহি 92 crores হ'ব। ইয়াৰ কাৰণে জগতে এইটো 18 মাহ টাইম দিয়া আছে, 2 বছর দোস্ত স্বাগতম জানাই আমার একটা নতুন ব্লগে। তো আজকে একটা গুড নিউজ নিয়ে ভিডিওটা হবো। তো গুড নিউজটা হলো আমাগো HSM রোড হয়তো আগের ভিডিওতে দেখছেন যেটার কাম চলতেছিল, তো ওটা আজকে ফাইনালি অফিসিয়াল ভাবে উদ্বোধন করা হইলো। এই জায়গায় বহুত ধরনের বড় বড় নেতা, ডিসি, এসপি সবাই ছিল, কিন্তু অ্যাকচুয়ালি ফিতা কেরা কাটলো আল্লাহ জানে। দেখতেছেনি কত ভিড়, তাই আমি নিজেও দেখারিনি। তো যাই হোক, আরেকটা কথা জানা গেল যে এই রাস্তাটা যেটা পিচটা হবে 25 মিটার আর লগে রাস্তার সাইড বিম সুদ্ধা 30 মিটার। তো এই রাস্তাটার বাজেট ছিল 92 কোটি টাকা। আর এই রাস্তাটা মোটামুটি 18 মাসে ক্লিয়ার দেবো বলে আমাগো MLA আমিনুল সাহেব মন্তব্য দিছে। অ্যাকচুয়ালি এই রাস্তাটা কোন থেকে স্যাংশন হয়েছে আমরা কেউ জানি না, কিন্তু আমাগো MLA সাহেবের কথাটা শুনেন কি কি কয়। আমার বাদ দিয়ে আজি বেলেগ কথা নকওঁ, এইটো মোৰ কাৰণে সফল প্ৰাপ্তি। মোৰ বিধায়ক জীৱনৰ 5 বছৰত মোৰ আটাইতকৈ সফল কাম বুলি মই অনুভৱ কৰিম। মোৰ বিধায়ক কালৰ যিমান কাম কৰিছো সকলো কামৰ ভিতৰত মই অগ্ৰাধিকাৰ দিম, কাৰণ যিটো কামৰ জৰিয়তে প্ৰতিজন ব্যক্তি এই ৰোডৰ ওপৰত ডিপেণ্ড কৰিব লাগে, অহা যোৱা কৰিব লাগে, ব্যৱসায় বাণিজ্য, অহা যোৱা চিকিৎসা সকলো এইটো ডিপেণ্ড কৰে। সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট অফ আৱাৰ ডিষ্ট্ৰিক্ট আজি মই অত্যন্ত সফল। যদিও ইয়াৰ আগত 144 কোটি টকা মই দিল্লীৰ পৰা চেংচন কৰি আনিছিলো, আমাৰ কিছুমান মানুহৰ কমপ্লেইনৰ কাৰণে সেইটো সফল কৰিব পৰা নাছিল। তাৰ কাৰণে আপোনালোকে মোক জানে, এই ৰাস্তা চেংচন হোৱাৰ আগত মই বিভিন্ন বক্তব্য দিছো, বিভিন্ন ভাৱে কৈছো। ৰাস্তা চেংচন হোৱাৰ পিছত মই এটা শব্দও কোৱা নাছিলো। আজি ফাৰ্ষ্ট মাজত এই 1-2 মাহ মই এটা শব্দও কোৱা নাছিলো, কাৰণ যেতিয়া সূৰ্য উঠে সকলোৱে দেখে, যেতিয়া সূৰ্য উঠে সকলোৱে পোহৰ পায়, যেতিয়া সূৰ্য উঠে সকলোৱে তাৰ পৰা ভিটামিন ডি পায়, ৰশ্মি পায়। আজি এই ৰাস্তাৰ বেনিফিটটো চবে পাওক, যুগে যুগে, আজি নহয় যুগে যুগে পাওক। কালাদি কাল আমাৰ ল'ৰা ছোৱালী অহা জেনেৰেশ্যনে সুবিধা পাওক। আৰু মানকাছৰ ৰাস্তা 1957 পিছত প্ৰথমবাৰ মই ৰিকনষ্ট্ৰাকশ্যন কৰিবলৈ পাই অত্যন্ত আৱেগিক আৰু সুখী অনুভৱ কৰিছো। আৰু ইয়াৰ কাৰণে মানকাছৰ বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে যি আস্থা ৰাখি মোক ভোট দিছিল, সেই ভোটৰ আপোনালোকৰ যি আশা আজি বহুতখিনি পূৰণ কৰিব পাৰিছো। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কথা বেলেগ বেলেগ কম। আজি আমি অকল ৰোডছৰ বিষয়ে আমি অত্যন্ত সুখী, যিহেতু 64% ৰোড পাকা কৰিব পাৰিছো। তাৰপিছত আৰু 64 নতুন ৰোড চেংচন কৰাইছো, আৰু 11টা চেংচন কৰাইছো, আৰু এই ৰোড পাইছো। 70% ৰোড পাকা হৈ যাব ইনশাল্লাহ। মানকাছৰ ৰোড কমিউনিকেশ্যন অন দ্য বেষ্ট ডিষ্ট্ৰিক্ট।